এয়া টুইংকল আজি দিনত নুশুলে আৰু এতিয়া দেখিছেনে এতিয়া ইমান সোনকালে হৈ গ'ল ভাত খাবলৈ তাইক জগাই দিব লাগিব এয়া আকৌ হাজবেণ্ডেও ডিউটিৰ পৰা আহি পাই গ'লহি আৰু এতিয়া আহিছোঁ ভাত বনাবলৈ এয়া হাজবেণ্ডে লৈ আহিছে মাংস তাৰপিছতে আমাৰ টুইংকলে মোক আদা নহৰু খুন্দি দিছে ছোৱালী হ'লে মানে ইমানেই ভাল সহায় হয় নহয় আৰু এতিয়া বনাওঁ মাংস বনাই লওঁ পাৰিব আৰু মাছো আছিলে বাকী মাছ এতিয়া নবনাওঁ আৰু ধুনীয়া হৈছেচোন আমাৰ টুইংকলে ৰুটি বেলি চাচোন ভালে আছে ন ধুনীয়া বনাইছে দিয়া পাৰিছা তুমি একো নহয় এইখিনি একেবাৰে বেলি দিয়া ভাল হৈ যাব হাতত লোৱাৰ কাৰণে বেছি হৈ গৈছে এইফালে এয়া কথা পাতি কৰোঁতে টুইংকলৰ লগত মোৰ ধুনীয়াকৈ মাংসও ৰেডি হৈ গ'ল আৰু তাৰপিছতে আকৌ বনাব লৈছোঁ ৰুটি টুইংকলে প্ৰথম ৰুটিটো বেলি দিলে দেই পাৰিছে বাৰু তাও যিয়ে নহওক ছোৱালী হিচাপে তাই মোক কিন্তু বহুতখিনি সহায় কৰি দিয়ে যেতিয়া মোৰ বেমাৰ হয় একদম ধুনীয়াকৈ বিচনাখন সামৰি দিয়ে যিখিনি পাৰে আৰু সৰু হিচাপে মই কৰিব নিদিওঁ বাৰু বেয়া লাগে ন তাৰপিছত তাই একদম পানী অকণ আনি দিয়া বুলি ক'লে পানী অকণ আনি দিয়ে বিৰাট ভাল লাগে তেতিয়া মানে মনটো যে হওক দে ছোৱালীজনী হোৱাৰ কাৰণে আজি কিমান মানে সুবিধা আছে যিয়ে নহওক পানী অকণতো আনি দিব পাৰে মোক তাৰপিছতে আৰু মানে যেতিয়া মই ৰুটি চুটি বেলোঁ তেতিয়া তাইও ভাবে মই বেলি দিম দিয়া মই বেলিব নিদিওঁ যিহেতু তাই নোৱাৰে বাৰু সৰু হৈ আছে ন তাই কয় নাই মই বেলিম আজি সেইটো বেলি দিলে দেখিছেই নহয় পাৰিছে বাৰু বেলিবলৈ আৰু তাই কৰে বাৰু ঘৰৰ নিজৰ আলনাডালৰ কাপোৰ কানি নিজে সামৰি থয় তাৰপিছতে ইয়াত ধুনীয়াকৈ ৰুটি বনালোঁ যিহেতু হাজবেণ্ড আৰু মই ৰাতি ৰুটি খাওঁ আগতেও কৈছোঁ আগৰ ভিডিঅ'কেইটাত মানে অকণমান ডায়েট মেইনটেইন কৰি আছোঁ মানে আমাৰ মানে দুইজনৰে পেটকেইটা যে ইমানেই ফুলি গৈছে নহয় মানে বাঢ়ি গৈছে আৰু ফুলি যোৱা নাই দেই পিছে আজি কি হ'ল জানেনে ৰুটিকেইটাহে মোৰ ফুলিল কি বাৰু শনি লাগিলে জানো আটাকেইটা মাৰটো চাগে ভাল নহ'লে সেইটো কাৰণে ৰুটিকেইটা নুফুলিলে মানে দুই এখন ফুলিছে বাৰু কাৰণ টুইংকলে আকৌ ফুলা ৰুটিহে খায় তাৰপিছত যি দুখন ফুলিছিল তাইকে দি দিলোঁ আমি কেইখন খালোঁ আৰু নাজানো আৰু আজি কি হ'ল মানে ৰুটিখিনি কিয় বা নুফুলিল আটাখিনি মানে মাৰা ভাল নহ'লে চাগে সেইটো কাৰণে তেনেকুৱাই হ'ব নহ'লেনো কিয় নুফুলিব নফুলিবই আৰু সদায় মই এনেকৈয়ে বনাই থাকোঁ আজি পিছে অকণ উৎপাতো হ'ল কাৰণ হাজবেণ্ডে অকণ দেৰি হৈছে যিহেতু মাংস আনিলে মাংস বনালোঁ আমাৰ কাৰণে আকৌ টুইংকলৰ কাৰণে এক্সট্ৰাকৈ বনালোঁ তাৰপিছতে আকৌ মাছ আনিলে মাছখিনি ফ্ৰাই কৰি থৈ দিলোঁ তাৰপিছতে সেয়া আমি আহি গ'লোঁ খাবলৈ যিহেতু দিনত সকলোৱে নিজৰ কামত ব্যস্ত থাকে টুইংকল স্কুল যায় হাজবেণ্ড ডিউটি যায় মা আৰু মই ঘৰত থাকোঁ তথাপি মানে আমাৰ একেলগে ভাত খোৱাটো নহয় সেইটো কাৰণে যিহেতু একেলগে ৰাতিয়ে পাওঁ সেইটো কাৰণে সকলোৱে একেলগে বহি ভাত খাওঁ আৰু এতিয়া ধুনীয়াকৈ ভাত খাই লওঁ আজিলৈ ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই যদি ভাল পালে ফ'ল' কৰি দিব আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া ধুনীয়াকৈ খাই লওঁ মাংসকণ বিৰাট টেষ্টি হৈছিল দেই লাষ্টত সেইটো ক'বই লাগিব ন তাৰপিছতে এতিয়া ধুনীয়াকৈ খাই মেলি লওঁ আৰু আজিলৈ ভিডিঅ'টো মোৰ ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে ফ'ল' কৰি দিব দেই আৰু লাইক কৰিব আজিকালি ভিউজবিলাক বহুত কমি গৈছে ভিউজবিলাক দিব আকৌ আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ তাৰপিছতে আজিলৈ বাই বাই নেক্সট